ধৰ্ষণ কৰি হত্যা কৰা ছাত্ৰীৰ ঘৰত উপস্থিত মন্ত্ৰী ৰামেশ্বৰ তেলী। 21 মেত কোকৰাঝাৰৰ ঢোলমৰাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। মৃত্যু হোৱা দুইগৰাকী ছাত্ৰী বাসগৃহত উপস্থিত হৈ তেলী আগবঢ়াই সাহায্য। চৰকাৰৰ তৰফৰ পৰা দুই ছাত্ৰীৰ পৰিয়াললৈ আগবঢ়াই 2 লাখকৈ টকা। উল্লেখ কৰিছো পুনৰবাৰ কোকৰাঝাৰত সংঘটিত হোৱা যি ধৰ্ষণ কাণ্ড, সেই ধৰ্ষণ কাণ্ডৰ যি দুইগৰাকী ছাত্ৰীক ইতিমধ্যে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। তাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ স্থানীয় ৰাইজে। যিসকল লোকে সেই দুইগৰাকী ছাত্ৰীক ইতিমধ্যে ধৰ্ষণ কৰি হত্যা কৰিছে তেওঁলোকৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰিয়ালৰ লোকে উচিত শাস্তি বিচাৰিছিল আৰু তাৰ পিছতেই আজিৰ দিনটোত সেই ঘটনা সংঘটিত হোৱা দুয়োগৰাকী ছাত্ৰী বাসগৃহত উপস্থিত হ'ল মন্ত্ৰী ৰামেশ্বৰ তেলী। 21 মেত সংঘটিত হৈছিল সেই লোমহৰ্ষক ঘটনা আৰু মৃত্যু হোৱা দুয়োগৰাকী ছাত্ৰী বাসগৃহত উপস্থিত হয় ৰামেশ্বৰ তেলীয়ে। মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আগবঢ়াই আৰ্থিক সাহায্য। দুজনী ছোৱালী 15 বছৰ বয়স আছিল, ক্লাছ 9ত পঢ়িছিল। এজনী নাম আছিল সৰিতা আৰু এজনী নাম আছিলে অনামিকা। তো দুইজনী 15 বছৰ আছিল আৰু যিখিনি গম পালো সেইদিনাখন যথেষ্ট বৰষুণ হৈছিল আৰু বৰষুণত তিতি যোৱাৰ কাৰণে মাছ ধৰে তেওঁলোক। পানী সেই সময়ত 11 ফুটমান পানী আছিল আৰু এইটো জেচিবি দি মাটিটো ওলোৱাৰ কাৰণে য'ত 11 ফুটলৈকে দ তেনেকৈ এটা পুখুৰীত এই মৃতদেহটো পোৱা গৈছে। তো আমিও সেইদিনাখন পাৰ্লিয়ামেণ্টত